হেমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 ডাঙরিয়া জিন্দাবাদ 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 পলাশ কলিতা জিন্দাবাদ 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 যুব মোর্চা জিন্দাবাদ 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 যুব মোর্চা জিন্দাবাদ 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 যুব মোর্চা জিন্দাবাদ 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 হেমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 হেমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 ডাঙরিয়া জিন্দাবাদ 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 পলাশ কলিতা জিন্দাবাদ 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 যুব মোৰ্চা জিন্দাবাদ অহাকালি আমাৰ মাজত সকলোৰে শ্ৰদ্ধাৰ বিশ্বগুৰু নেতা ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম ভ্ৰমণলৈ আহি আছে। তেওঁ অসমখনক এক উন্নয়নৰ নতুন অধ্যায় সূচনা কৰাৰ উদ্দেশ্যে অহাকাইলৈ আমাৰ অসমখনক 11,599 কোটি টকাৰ এক বৃহৎ প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপনৰ কাৰণে অসম ভ্ৰমণলৈ আহিছে। তেওঁক আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰাৰ কাৰণে আজিয়েই আমি ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলাৰ উদ্যোগত 3 সহস্ৰাধিকতকৈ অধিক বাইকেৰে আমি তেওঁক আদৰণি জনাবলৈ আমি বঙাইগাঁৱৰ পৰা যুৱ মৰ্চাই সাজু হৈছোঁ। আমাৰ উত্তৰ শালমাৰতো বহু যুৱক যুৱতী আমাৰ ৰেলীত যোগদান কৰিব, জয়ীসভাতো কৰিব, ঠিক দেওহাটীতো কৰিব। তো আমি ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলাই এই বৃহৎ বাইক ৰেলীলে অহাকাইলৈ আমাৰ মাজত অহা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰাৰ কাৰণে আমি সাজু হৈছোঁ। আৰু আমি বাইকেৰে কমেও 6 ঘণ্টা পথেৰে বাইকেৰে গৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি স্বাগতম জনাম। হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 ডাঙরিয়া জিন্দাবাদ 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 পলাশ কলিতা জিন্দাবাদ 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 যুৱ মোৰ্চা জিন্দাবাদ 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 যুৱ মোৰ্চা জিন্দাবাদ 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 যুৱ মোৰ্চা জিন্দাবাদ 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 হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 হেমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 ডাঙরিয়া জিন্দাবাদ 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 পলাশ কলিতা জিন্দাবাদ 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 যুৱ মোৰ্চা জিন্দাবাদ অহাকালি আমাৰ মাজত সকলোৰে শ্ৰদ্ধাৰ বিশ্বগুৰু নেতা ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম ভ্ৰমণলৈ আহি আছে। তেওঁ অসমখনক এক উন্নয়নৰ নতুন অধ্যায় সূচনা কৰাৰ উদ্দেশ্যে অহাকাইলৈ আমাৰ অসমখনক 11,599 কোটি টকাৰ এক বৃহৎ প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপনৰ কাৰণে অসম ভ্ৰমণলৈ আহিছে। তেওঁক আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰাৰ কাৰণে আজিয়েই আমি ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলাৰ উদ্যোগত 3 সহস্ৰাধিকতকৈ অধিক বাইকেৰে আমি তেওঁক আদৰণি জনাবলৈ আমি বঙাইগাঁৱৰ পৰা যুৱ মৰ্চাই সাজু হৈছোঁ। আমাৰ উত্তৰ শালমাৰতো বহু যুৱক যুৱতী আমাৰ ৰেলীত যোগদান কৰিব, জয়ীসভাতো কৰিব, ঠিক দেওহাটীতো কৰিব। তো আমি ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলাই এই বৃহৎ বাইক ৰেলীলে অহাকাইলৈ আমাৰ মাজত অহা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰাৰ কাৰণে আমি সাজু হৈছোঁ। আৰু আমি বাইকেৰে কমেও 6 ঘণ্টা পথেৰে বাইকেৰে গৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি স্বাগতম জনাম।